আজি মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম হাজোৰ কিছু ঠাই লগতে কিছু ঠাইৰ পৰিচয় দিবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'টোৰ থ্ৰুৰে। তো ভাইটি আৰু মই স্কুটি লৈ গৈ আছোঁ। প্ৰথমে যাম আমি নলবাৰী লাইনটোত, তো কলিতাকুছি হৈ এনেকৈ যাম। আমাৰ গাঁৱৰ পৰিৱেশ চাওকচোন, কি ধুনীয়া নেচাৰেল। তো বহুদিন ছমাহে আহমেদাবাদত থাকিলোঁ, তাতে অট্টালিকা, কেৱল অট্টালিকা, নেচাৰেল ভিউ আছে যদিও অসমৰ দৰে হ'ব নোৱাৰে। তো সেনেকৈ আহি আজি ভাবিলোঁ অলপমান ফুৰি লওঁ। তো এতিয়া আমাৰ হাজোত যোনখন মিনি ষ্টেডিয়াম বনাই আছে 50% ওপৰ কাম হৈ গ'ল, সেইখন এবাৰ দেখুৱাই দিলোঁ। তাৰ লগতে আছে হাজো হাই ছেকেণ্ডাৰীখন, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এয়া চাওক গেটটো। এতিয়া আমি হাজো হাই ছেকেণ্ডাৰীখন পাৰ হৈ পালোঁ হাজোৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনখন। শংকৰদেৱ শিশু বিদ্যা নিকেতনখনৰ আগফালেৰে যোৱা যোনটো ৰাস্তা, এনেকৈ তেল ডিপু উলিয়াব পাৰি, সেই ৰাস্তাটোৰ পৰিৱেশটো চাওকচোন। একেদিন বৰষুণো গৈ আছে, তাৰ বাবে নেচাৰেল হৈ আছে। আৰু এইবাৰ পাৰ হ'লোঁ হলি হোম পাব্লিক স্কুলখনৰ আগেৰে। তো আমি এইবাৰ ওলাম হাজোৰ পৰা নলবাৰীলৈকে যোৱা ৰাস্তাটোৰ যাওঁতে খাংচি ভোজনালয়খন পাৰ হৈ যোনটো তেল ডিপু পায়, সেই তেল ডিপুটো চাওক। ফাইনেলি পাই গ'লোঁ মেইন ৰোডটো। এতিয়া আমি যিমান দূৰলৈকে যাব পাৰোঁ সিমান দূৰলৈকে গৈ আপোনালোকক দেখুৱাম। মই আৰু ভাইটিয়ে ধুনীয়াকৈ স্কুটিৰে চিল কৰি গৈ আছোঁ। হেলমেটটো বৰ্তমান পিন্ধা নাই বাৰু, অলপমান পুঠিমাৰী নদীটো পাৰ হৈ আমি হেলমেট দুটা পিন্ধিম। আহি পাই গ'লোঁ হাজোৰ ভাৰত গেছৰ অফিচটো। তাৰপিছত আমি পালোঁ আৰিয়ান ইণ্টাৰনেশ্যনেল স্কুলখন, তাৰ আগেৰে পাৰ হৈ গ'লোঁ। এইবাৰ আহি পালোঁ পুঠিমাৰী নদীখনৰ ওপৰৰ ব্ৰিজখনেৰে ধুনীয়াকৈ গৈ আছোঁ। আৰু চাওকচোন কি ধুনীয়া লাগিছে নদীখনৰ বিউটি। তো পুঠিমাৰী নদী পাৰ হৈ আমি হেলমেটকেইটা দুজনে পিন্ধি ল'লোঁ। আহি পাই গ'লোঁ কলিতাকুছি। তো লেফ্ট ছাইডে এটা ৰাস্তা আছে, গ'লে 56 কিলোমিটাৰ গ'লে বৰপেটা পাম, আৰু চিধা গ'লে 22 কিলোমিটাৰ গ'লে নলবাৰী পাই যাম। তো এইখন হ'ল কলিতাকুছিৰ চকটো। এইখিনি ঠাইত চাওকচোন ধান কটা শেষেই হ'ল, বৰষুণৰ পানী অলপ জমা হৈ আছে, শুকোৱা নাই, যিহেতু কণ্টিনিউ বৰষুণো দি আছে। বৰষুণ দিয়াৰ পিছতো ৰ'দো দিয়ে, মানে ৰ'দ বৰষুণ মিক্স হৈ আছে, সেইটোৰ বাবে এনেকুৱা হৈ আছে। আৰু ৰাস্তাবোৰ চাওকচোন কি ধুনীয়া। আহি আকৌ এখন দলং পাই গ'লোঁ। এইবাৰ আহি পালোঁ চৰাবৰীত থকা সাৰ্বজনীন শ্ৰী শ্ৰী মা কালী মন্দিৰটো থকা ঠাইখিনিলৈকে বুলি। কালী মাৰ আশীষ বিচাৰি এটা সেৱা ল'লোঁ। তো মনটো বহুত ভাল লাগি গ'ল। এনেকৈ মা কালী মন্দিৰত সেৱা লৈ আমাৰ জাৰ্ণি কণ্টিনিউ কৰিলোঁ। নলবাৰী পাওঁ নাপাওঁ হওঁতে আমি ৰিটাৰ্ণ হ'লোঁ। এইবাৰ গৈ আছোঁ বিজুলীঘাট কমাৰকুছি লাইনটো, যিটো ৰাস্তাৰে গৈছে আৰু ঠাইখনলৈ বুলি। নেচাৰেল ভিউটো অলপ উপভোগ কৰি ৰিটাৰ্ণ আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাইছোঁ বজাৰৰ পৰিৱেশ। চাওক, সন্ধিয়াৰ পৰত ইয়াত বজাৰ বহে। কিছু ঠাইত দলঙৰ সিটো পাৰেও বজাৰ, এইটো পাৰেও বজাৰ। ৰিটাৰ্ণ আহি কলিতাকুছি আকৌ পালোঁ। বজাৰৰ পৰিৱেশটো এবাৰ চাওক, চকৰ পৰিৱেশটো চাওক। সন্ধিয়াৰ কি ধুনীয়া লাগিছে। আৰু ৰাইট চাইডে যোনটো ৰাস্তা আছে, এই ৰাস্তাটোৰে গ'লে আপোনালোকে বৰপেটা যাব পাৰে, মুকালমুৱা যাব পাৰে, দৌলাশাল যাব পাৰে। ইয়াৰ পৰা 40 কিলোমিটাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈকে বুলি তালৈকে। তো আহি আকৌ পুঠিমাৰী ৰিভাৰৰ ওপৰেৰে ক্ৰছ হ'ম। ক্ৰছ হৈ অলপমান গ'লেই হাজো টাউন পাই যাম। হাজো টাউনৰ এই ৰাস্তাটো চাওকচোন। এনেকৈয়ে খাংচি ভোজনালয়খন পাৰ হ'লোঁ। পাৰ হোৱাৰ পিছতে মই যেতিয়া লাষ্ট আহিছিলোঁ ইয়াত কিছুমান দোকান ইয়াত নাছিলে, নতুনকৈ দোকানো হ'ল, নতুন বিল্ডিং কেইটামানো বনালে। লগতে একাডেমিক কেইখনমানতো ইয়াত এখন দুখন আই থিংক আছে নেকি, মই ইমান কনফাৰ্ম নহয়। এখন চাগে।
তো অলপমান গ'লেই সুৰেণ দাস কলেজৰ নতুনকৈ বনোৱা গেটটো পাই যাম। গেটটো কিন্তু বহুত ধুনীয়া লাগিছে, মোৰ ভাল লাগিছে। আৰু মই ইয়াৰ আগতে আহোঁতে আধৰুৱা হৈ আছিল, এতিয়া সম্পূৰ্ণ প্ৰায় হৈছেই সুৰেণ দাস মহাবিদ্যালয়ৰ নতুন গেটটো। অলপমান ভিতৰলৈ গ'লে পাই যায় কলেজখন। বৰ্তমানলৈকে যোনটো গেটেৰে আহি আছে, মানে ইফালেৰে যাব লাগে, এইটো গেটেৰে অলপমান গ'লেই পুৰণা গেটটো পায়। মানে পুৰণাই হ'ব বাৰু, এইটো নতুন হ'লে এইটো পুৰণাই হ'ব। আৰু এইখিনি ঠাই চালে মোৰ শুৱালকুছিলৈকে মনত পৰে। শুৱালকুছিৰ ঠাইবোৰৰ লগত পূৰা মিল আছে। হাজো টাউনত যাম পালোঁ। এই লাইনটোৰে গ'লে আপোনালোকে মাধৱ মন্দিৰ, ৰামদিয়া, আমাৰ ঘৰ ওলাব পাৰে। আৰু আমি নলবাৰী লাইনটোৰে আহিছোঁ যিহেতু, আমি গৈ আছোঁ এতিয়া দমদমালৈকে বুলি, দমদমাৰ জিলিকি হোটেলত কিবা খাম বুলি। এই ৰাস্তাটোৰে গ'লে আপোনালোকে মাধৱ মন্দিৰ উলিয়াব পাৰে। তাৰপিছত মাছৰ বজাৰখন আছে ইয়াতেই। ষ্টেট বেংকটো পাৰ হ'লোঁ। তাৰপিছত পালোঁ হাজো জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টটো, সেই কোৰ্টটোও পাৰ হ'লোঁ। পাৰ হৈ এই ডেক'ৰেশ্যনটো ভাল লাগিছে, নতুনকৈ এটা বিল্ডিং বনাই আছে, তাৰ ডেক'ৰেশ্যন কৰিছে লাইটেৰে, মোৰ বহুতেই ভাল লাগিছে। তাৰ বাবে ভিডিঅ' কৰিলোঁ। মানে কৃত্ৰিম বানপানী টাইপ, কি ক'ম, বৰষুণৰ পানী জমা হৈছে। ৰাস্তাটো অলপ মানে চাপৰ, লগতে ৰাস্তা অলপ বেয়া হৈ আছে। মোৰ ফাৰ্ষ্ট একাউণ্ট আছিল বেংকৰ, কানাডা বেংকৰ। এইটো হ'ল হাজোৰ কানাডা বেংক। তাৰপিছত পালোঁ চন্দ্ৰমা হোটেলখন। চন্দ্ৰমা হোটেলখন পাৰ হৈয়ে পাই আমাৰ হাজোৰ হস্পিটেলখন, বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰ। তো এনেকৈ গৈ আছোঁ, ট্ৰাক এখন আগেৰে গৈ আছে, তাৰ বাবে জাম হৈ আছে ৰাস্তাটো। কি ক'ম, সৰুৱে। তাৰপিছত পালোঁ ফায়াৰ ব্ৰিগেডৰ অফিচটো হাজোৰ, সেইটো পাৰ হৈ ৰয়েল এনফিল্ড, মোৰ ফেভৰেট বাইকৰ শ্ব'ৰুমটো পালোঁ। তাৰপিছত ইয়াত এখন নতুনকৈ জিমো খুলিছে, দ্য ব্লেক জিম বুলি। তাৰপিছত পালোঁ হাজো পুলিচ ষ্টেচনখন। এইবাৰ পালোঁ পোৱামক্কাৰ গেটটো। এনেকৈ গ'লে ওপৰৰ, মানে পাহাৰৰ ওপৰত পোৱামক্কাটো। হাজোৰ মেইন গেটটো পালোঁ। এই দুটা যে দেখিলে, এই মেইন গেট হয়। আপোনালোকে গুৱাহাটীৰ পৰা আহিলে পোৱামক্কা নাপাওঁতে দেখা পাব। ইয়াতে নতুনকৈ ধাবা আৰু ৰেষ্টুৰেণ্টো খুলিছে বহুকেইখন। তো আপোনালোকে যদি হাজো লাইনত আহে তেনেহ'লে নিশ্চয় দেখা পাব। এই ৰাস্তাটোৰ এনেকৈ চিধা গ'লে বানপানী যে পানী অলপ যে হৈছে, অলপমান গ'লে 4 লেন যোনটো ৰাস্তা বনাইছে হাজোৰ পৰা বংঘৰলৈকে বুলি, সেইটো ইয়াতো অলপমান পানী হৈছে। উপায় নাই আৰু, বৰষুণ পৰিলে জমা হ'ব লাগিলে হ'বই। তাৰপিছত পালোঁ মা মনসা মন্দিৰটো, গেৰুৱা নাপাওঁতেই সেই ঠাইখিনিৰ। আৰু লগতে পালোঁ এগ্ৰিকালচাৰৰ এইটো ব্ৰাঞ্চ হয়। ইয়াতে আই থিংক প্ৰেক্টিকেল বা এনেকুৱা, মই সিমান জ্ঞাত নহয়, আপোনালোকে জানিলে কমেণ্ট বক্সত জনাব। এগ্ৰিকালচাৰৰ ব্ৰাঞ্চ বুলি জানো, RRLRRS। তো গৈ আছোঁ। এইবাৰ পালোঁ গেৰুৱাৰ সন্ধিয়াৰ পৰিৱেশ চাওক, বজাৰ সমাৰ বহিছে, বহুত ভাল লাগে। এইবাৰ পালোঁ পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু পাঁচগাঁও হাই ছেকেণ্ডেৰীখনৰ পৰা অলপমান আগত আহি ৰাইট চাইডে যোনটো এই ৰাস্তাটোৰে গ'লে হাজো ওলাব পাৰি, শ্বৰ্টকাট। তো এনেকৈ আহি 6টা জিলিকি হোটেল পাই গ'লোঁ। 6:22 পাৰ্কিং কৰিম গাড়ীখন, ভাইটিয়ে কৰিলে। তো ফাইনেলি পাই গ'লোঁ জিলিকি হোটেল। আমি অৰ্ডাৰ দিলোঁ চিকেন বিৰিয়ানী 150, আৰু দিছিলোঁ আমি পনীৰ গ্ৰিল চেণ্ডউইচ 40 rupees, কিন্তু আমাক চীজ চেণ্ডউইচ দি দিলে পনীৰ। তো আমাৰ অৰ্ডাৰ আহি পালে, খাই আছোঁ। তাৰপিছত অৰ্ডাৰ আহি পালে পনীৰ চীজ চেণ্ডউইচ। তো এইটো দুজনে ভগাই খাই ল'লোঁ। তো এইটোৱে আছিল আজিৰ মোৰ ভ্লগ।